নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৩ জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ এতিয়া বিজেপিৰ এ টিম, গৌৰৱ গগৈ অহংকাৰী। এই মুহূৰ্তত এটা পলিটিকেল খবৰ। যোৰহাটবাসীৰ প্ৰত্যাখ্যানৰ পাছতো অহংকাৰ কমা নাই গৌৰৱ গগৈ। কংগ্ৰেছ শেষ কৰাৰ ঠিকা লৈছে ৰকিবুল হুছেইনে। সেইজন ৰকিবুল হুছেইন হৈছে গৌৰৱ গগৈৰ মুখ্য উপদেষ্টা। ৰকিবুলৰ পৰামৰ্শৰ বাবেই আত্ম অহংকাৰত বিভোৰ হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈক যে সংখ্যালঘুৱেও প্ৰত্যাখ্যান কৰিছে তেওঁ বুজিছেনে নাই? গৌৰৱ গগৈৰ কংগ্ৰেছ বৰ্তমান বিজেপিৰ এ টিম। গৌৰৱক তীব্ৰ কটাক্ষ কৰি এইদৰে মহাবিস্ফোৰণ ঘটাইছে ৰেজাউল কৰিম চৰকাৰে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। পুছবেকৰ মাজতেই লাখ লাখ বাংলাদেশী আহিব ভাৰতলৈ। বাংলাদেশী পুছবেক অভিযানৰ মাজতে আহিছে এই খবৰ। প্ৰায় ২ বছৰ পিছত পৰ্যটন ভিছালৈ বাংলাদেশী আহিব ভাৰতলৈ। এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিছা দিয়াৰ ব্যৱস্থা কৰিছে ভাৰতে। বাংলাদেশৰ ভাৰতীয় ভিছা কেন্দ্ৰসমূহত হাজাৰ হাজাৰ বাংলাদেশীৰ ভিৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। এদিনতে ১.৫ লাখৰো অধিক বাংলাদেশীয়ে আবেদন কৰিছে ভিছাৰ। ২৮ জুনৰ পৰা বাংলাদেশৰ ৫ ভাৰতীয় ভিছা কেন্দ্ৰত চলিছে আবেদন। ২৯ জুনৰ পৰা আৰম্ভ হৈছে ভিছা আবেদন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া। ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কৰ আইভাক চেণ্টাৰত আবেদনকাৰীয়ে কৰিছে ভিৰ। ৰাজশ্বাহী, চট্টগ্ৰাম, চিলেট আৰু খুলনাৰ ভিছা কেন্দ্ৰত দীঘলীয়া শাৰী। এইবাৰ লাখ লাখ বাংলাদেশী নাগৰিক আহিব ভাৰতলৈ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ন্যায়ালয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। বিৰোধ প্ৰতিবাদ কৰিলেই নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলেই কিয় ভাবুকি দিয়া হয়? ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে। আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে। এটা ডাঙৰ খবৰ। চৰকাৰী সিদ্ধান্তৰ বিৰোধ কৰাটো নাগৰিকৰ অধিকাৰ। প্ৰশ্ন কাকত ফাদিল হলে চৰকাৰক সমালোচনা কৰিবই নাগৰিকে। বিৰোধ কৰিলে গোচৰ দাখিল কৰিব নেকি চৰকাৰে? বিজেপি চৰকাৰৰ বিৰোধ কৰিলেই গোচৰ দাখিল কৰিব নেকি? আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ সেৱক নহয়। আৰক্ষী প্ৰশাসন জনতাৰ সেৱক। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বোম্বে উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰটো হৈছে ১৫ গৰাকী বিধায়কক ৩৫ কোটি টকাৰ অফাৰ। তামিলনাডুত পতন হ'ব নেকি থাৰাপতি চৰকাৰৰ? এই মুহূৰ্তত এটা পলিটিকেল খবৰ জনাইছো। তামিলনাডুত পতন হ'ব নেকি বিজয় থাৰাপতি চৰকাৰ? টিভিকেৰ বিধায়কক কোটি কোটি টকাৰ অফাৰ। এইবাৰ থাৰাপতি চৰকাৰৰ পতন ঘটাবলৈ ৩৫ কোটিৰ অফাৰ। টিভিকেৰ ১৫ গৰাকী বিধায়কক ৩৫ কোটি টকাৰে ক্ৰয় কৰাৰ চেষ্টা চলোৱা হৈছে। পূৰ্বৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন আৰু পুত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ৩জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এটা ব্ৰেকিং নিউজ। টিভিকেৰ বিধায়কৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে ৩জনক। তামিলনাডুত পতন হ'ব নেকি বিজয় থাৰাপতি চৰকাৰ? ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। অসমত নাথাকিব এটাও অবৈধ কাঠফলা মিল। কঠোৰ হৈ পৰিছে এতিয়া বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। গাঁৱে ভূঞে চলিব অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান। কঠোৰ হৈ পৰিছে বন মন্ত্ৰী। সমগ্ৰ অসমতে এটাও কাঠফলা মিল থাকিব নোৱাৰিব। ১০০% উচ্ছেদৰ নিৰ্দেশনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। যোৱা ৩ দিন ধৰি বন বিভাগে আৰম্ভ কৰিছে
অভিযান নিজৰ নিজৰ ৰেঞ্জত থকা অবৈধ কাঠফলা মিল ধ্বংস কৰিব লাগিব যদি ধ্বংস নকৰে তেনেহলে কঠোৰ ব্যৱস্থা লোৱা হ'ব বন বিষয়াৰ বিৰুদ্ধে প্ৰতিদিনে ৰিপৰ্ট দিব লাগিব ৰেঞ্জাৰ আৰু ডিএফএ ৰিপৰ্ট নিদিলে নিশ্চিত হম অবৈধ কাঠফলা মিল বন্ধ হৈছে বন বিভাগৰ হাতত আৰু মাত্ৰ 4টাকৈ দিন মন্তব্য কৰিছে এইদৰে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিয়নো গাঁৱে ভূঞে চলিব অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান পৰৱৰ্তী খবৰটো হৈছে গো হত্যা নিষিদ্ধ প্ৰসংগত সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ এইবাৰ থালাপতি চৰকাৰৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত গো হত্যা নিষিদ্ধ প্ৰসংগক লৈ সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ থালাপতি চৰকাৰৰ ৰাজ্যত নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা সম্পূৰ্ণৰূপে ৰাজ্যত গো হত্যা বন্ধ কৰিব নোৱাৰিব ডাঙৰ খবৰ এই মুহূৰ্তত মুছলমানৰ নীতি নিয়মত হস্তক্ষেপ কৰাটো উচিত নহয় স্থানীয় আইনৰ বিৰুদ্ধে ন্যায়ালয়ে ৰায়দান দিয়াৰ অভিযোগ বিজয় চৰকাৰৰ প্ৰতিদিনে গো হত্যাত নিষিদ্ধ আৰোপ কৰাটো গ্ৰহণযোগ্য নহয় বকৃতত গো হত্যা নিষিদ্ধ কৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ে এজন ব্যক্তিয়ে দাখিল কৰা পিআইএলৰ পৰিসৰ ন্যায়ালয়ে অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন হৈছে কেৱল ৰাজহুৱা স্থানতহে গো হত্যা নিষিদ্ধৰ আবেদন কৰিছিল ব্যক্তিগৰাকীয়ে কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল গো হত্যা সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ দি বিজয় থালাপতিৰ চৰকাৰৰ এই অভিযোগ আন এটা খবৰ হৈছে দেশবাসীলৈ এটা বেয়া খবৰ ৰাখ নাপায় পেট্ৰল ডিজেলৰ দাম এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াই ৰাখ নাপায় পেট্ৰল ডিজেলৰ মূল্য বেয়া খবৰ দিছে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ইতিমধ্যে হ্ৰাস পাইছে কিন্তু ভাৰতৰ বজাৰত ইয়াৰ প্ৰভাৱ এতিয়াও নপৰে এটা বেয়া খবৰ এই মুহূৰ্তত জনাইছো ভাৰতত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব অন্য ৰাষ্ট্ৰৰ দৰে ভাৰতত বৃদ্ধি হোৱা নাই পেট্ৰল ডিজেলৰ দাম যোৱা 4 বছৰত ভাৰতত পেট্ৰল ডিজেলৰ দাম 5.58% বৃদ্ধি পাইছে ডিজেলৰ মূল্য 6.2% বৃদ্ধি পাইছে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে প্ৰভাৱ পেলুৱাব দেশৰ কোটি কোটি জনতাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে আন এটা খবৰ হৈছে আয়াতুল্লাহ আলী খামেনিৰ জানাজাত নাথাকে সুপ্ৰিম লিডাৰ মুস্তাফা খামেনি এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো জনচকুৰ সন্মুখলৈ নাহে মুস্তাফা খামেনি পিতৃৰ জানাজাৰ পৰা আঁতৰি থাকিব মুস্তাফা খামেনি এটা বিগ নিউজ এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় খবৰ জনাইছো বিশ্ববাসীয়ে দেখিবলৈ নাপাব ইৰাণৰ সুপ্ৰিম লিডাৰ মুস্তাফা খামেনিক লাখ লাখ লোকে অংশগ্ৰহণ কৰিব এই জানাজাত আয়াতুল্লাহ আলী খামেনিৰ জানাজাত অংশগ্ৰহণ কৰিব কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত থাকিব আয়াতুল্লাহ আলী খামেনিৰ জানাজাত সকলোকে আচৰিত কৰি জানাজাত নাথাকে সুপ্ৰিম লিডাৰ মুস্তাফা খামেনিৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে সম্পূৰ্ণ নিৰাপত্তাজনিত কাৰণত ইৰাণ চৰকাৰৰ সিদ্ধান্ত কিন্তু ইজৰাইলৰ হিট লিষ্টত আছে সুপ্ৰিম লিডাৰ মুস্তাফা খামেনি বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল মুস্তাফা খামেনিৰ ওপৰত কিন্তু এতিয়ালৈকে সুখৰিৰে মুস্তাফা খামেনিক দেখা নাই বিশ্ববাসীয়ে প্ৰথমবাৰলৈ মুস্তাফা খামেনিক দেখিবলৈ পাম বুলি ভাবিছিল বিশ্ববাসীয়ে কিন্তু আয়াতুল্লাহ খামেনিৰ জানাজাত উপস্থিত নাথাকে সুপ্ৰিম লিডাৰ মুস্তাফা খামেনি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ কিদৰে কেনেকৈ দিব নাগৰিকত্বৰ প্ৰমাণ নাগৰিকত্বৰ প্ৰমাণক লৈ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ মন্তব্য কেনেকৈ দিব নাগৰিকত্বৰ প্ৰমাণ এই মুহূৰ্তত ডাঙৰ খবৰ কি নথি হ'ব গ্ৰহণযোগ্য কি নথি দেখুৱাই দিব আপুনি প্ৰমাণ কিদৰে প্ৰমাণ দিব পেন কাৰ্ড ভোটাৰ কাৰ্ড
আধাৰ কাৰ্ড নহয় নাগৰিকত্বৰ প্ৰমাণ। নাগৰিকত্বৰ প্ৰমাণক লৈ উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ মন্তব্য। নাগৰিকত্বৰ প্ৰমাণক লৈ উচ্চ ন্যায়ালয়ৰ অধিবক্তাই এই ডাঙৰ মন্তব্য কৰিছে। আন এটা খবৰ হৈছে মিজোৰামলৈ গৈ অসমৰ 3 যুৱকৰ মৃত্যু। কি হৈছিল? এই 3 যুৱক খালিদ মাছুকুৰ সাদ্দামৰ সৈতে। এটা ডাঙৰ খবৰ, মিজোৰামলৈ গৈ অসমৰ 3 যুৱকৰ ভয়ংকৰ মৃত্যু হৈছে। 5 জন যুৱক একেলগে গৈছিল মিজোৰামলৈ, 3 গৰাকীৰ মৃত্যু হৈছে। ডাঙৰ খবৰ, ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে খালিদ আহমেদ, মাছুকুৰা ৰহমান, সাদ্দাম হুছেইনৰ। 3 জনৰ মৃত্যু হৈছে। মিজোৰামৰ কোলাশিবত সংঘটিত হৈছে দুৰ্ঘটনা। ৱেগনাৰ বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড ট্ৰাক। মুহূৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে ৱেগনাৰ বাহনখন। 3 জনৰ মৃত্যুৰ লগতে 2 জন যুৱক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। শ্ৰীভূমিৰ পৰা মিজোৰামলৈ কৰ্মসূত্ৰে গৈছিল যুৱক কেইজন। মিজোৰামলৈ গৈ অসমৰ 3 যুৱকৰ ভয়ংকৰভাৱে মৃত্যু হৈছে। 5 যুৱক একেলগে গৈছিল মিজোৰামলৈ, তাৰে 3 গৰাকীৰ মৃত্যু হৈছে। আন এটা খবৰ হৈছে ইউনুছ তামুলী বাঘ সেনা নহয়, তেওঁ এটা মেকুৰী। নিজকে নেতা বুলি পৰিচয় দিলেই নেতা নহয়, এজন বেটেৰী চালকহে। ইউনুছ তামুলীৰ বিৰুদ্ধে এইবাৰ ক্ষোভ জাগৃত নাৰী সমাজ। পৰৱৰ্তী খবৰ, যিদিনা বিজেপি ক্ষমতাৰ পৰা আঁতৰি যাব আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰ আমাৰ নিয়ন্ত্ৰণলৈ আহিব, সেইদিনা বিজেপি 10 টুকুৰা হৈ ভাঙি যাব, আৰু সেয়াও মাত্ৰ 10 মিনিটৰ ভিতৰতে। শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে এইদৰে বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে, যিদিনা বিজেপি ক্ষমতাৰ পৰা আঁতৰি যাব আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰ আমাৰ নিয়ন্ত্ৰণলৈ আহিব, সেইদিনাই বিজেপি 10 টুকুৰা হৈ ভাঙি যাব, আৰু সেয়াও মাত্ৰ 10 মিনিটৰ ভিতৰতে হ'ব বুলি মন্তব্য কৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে। আন এটা খবৰ হৈছে প্ৰাক্তন TMCৰ বিধায়কৰ পুত্ৰৰ কেফেত প্ৰশাসনে চলাইছে বুলডোজাৰ। নদীৰ বুকুত নিৰ্মিত বংগত প্ৰাক্তন বিধায়ক শওকত মোল্লাৰ পুত্ৰৰ অবৈধ কেফে ভাঙি পেলাইছে প্ৰশাসনে, আৰু প্ৰাক্তন TMC বিধায়কৰ পুত্ৰৰ কেফেত এইদৰে প্ৰশাসনে চলাইছে বুলডোজাৰ। আন এটা খবৰ হৈছে পাকিস্তানত ভাঙি পেলোৱা হ'ল 125 বছৰীয়া গুৰুদ্বাৰ। ভাৰতৰ কঠোৰ নিন্দা। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত এটা 125 বছৰ পুৰণি গুৰুদ্বাৰ ধ্বংস কৰাৰ অভিযোগ উঠিছে এজন স্থানীয় ব্যৱসায়ীৰ বিৰুদ্ধে। এই ঘটনাক লৈ বৰ্তমান তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। পাকিস্তানত বসবাস কৰা সংখ্যালঘু শিখ সম্প্ৰদায়ৰ লোকসকলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ ঘটনাক ভাৰতৰ ফালৰ পৰাও কঠোৰ ভাষাৰে নিন্দা কৰা হৈছে। ঐতিহাসিক এই গুৰুদ্বাৰটো লাহোৰৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত থকা ফাৰুকাবাদৰ অৱস্থিত। শেহতীয়াকৈ এজন স্থানীয় ব্যৱসায়ীয়ে এইটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা বুলি অভিযোগ উত্থাপন হৈছে। পঞ্জাৱ প্ৰদেশৰ এজন চৰকাৰী বিষয়াই সংবাদ সংস্থাক জনোৱা মতে উক্ত ব্যৱসায়ীজনে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ প্ৰয়োজনীয় অনুমতি নোলোৱাকৈয়ে গুৰুদ্বাৰটো ভাঙি পেলাইছিল। স্থানীয় শিখ লোকসকলে প্ৰতিবাদ নকৰালৈকে প্ৰশাসনে এই বিষয়টোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল। আন এটা খবৰ হৈছে EPFৰ নতুন নিয়ম। এতিয়াৰে পৰা 1800 টকাৰ ওপৰত PF বৰঙণি হ'ব স্বেচ্ছামূলক। দৰমহা পোৱা কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে পুৰণি EPF আঁচনি 1952ৰ সলনি নতুন কৰ্মচাৰী ভৱিষ্যনিধি আঁচনি 2026 ঘোষণা কৰিছে। দৰমহা পোৱা কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোনাৰ PF বৰঙণিৰ হাৰ একেই আছে যদিও নতুন নিয়ম অনুসৰি কিমান বৰঙণি বাধ্যতামূলক আৰু কিমান ঐচ্ছিক আৰু স্পষ্ট কৰা হৈছে। এই নতুন আঁচনিখন যোৱা 29 জুনৰ পৰা কাৰ্যকৰী হৈছে, যিয়ে প্ৰায় 8 কোটি
EPF গ্ৰাহকৰ বাবে সমগ্ৰ ব্যৱস্থাটো অধিক সৰল আৰু ডিজিটেল কৰি তুলিব। নতুন নিয়ম অনুসৰি এটা ডাঙৰ পৰিৱৰ্তন হৈছে PF বৰঙণিৰ পৰিমাণক লৈ। এতিয়াৰ পৰা কৰ্মচাৰীৰ বাধ্যতামূলক বৰঙণি কেৱল 15,000 টকাৰ দৰমহাৰ সীমা পৰ্যন্তহে প্ৰযোজ্য হ'ব। ইয়াৰ অৰ্থ হ'ল যে 15,000 টকাৰ 12% অৰ্থাৎ 1,800 টকাহে প্ৰতিমাহে বাধ্যতামূলকভাৱে PF লৈ কাটিব। ইয়াৰ ওপৰত আপুনি যিমান ধন জমা কৰিব বিচাৰে সেয়া সম্পূৰ্ণ স্বেচ্ছামূলক বুলি গণ্য কৰা হ'ব। উল্লেখযোগ্য যে কোম্পানীৰ সৈতে কোনো বিশেষ চুক্তি নাথাকিলে নিয়োগকৰ্তাই এই অতিৰিক্ত স্বেচ্ছামূলক ধনৰ সম পৰিমাণৰ বৰঙণি দিয়াটো বাধ্যতামূলক নহয়। আন এটা খবৰ হৈছে বিজেপি AIUDF কৰে সাম্প্ৰদায়িক ৰাজনীতি। গৌৰৱ গগৈৰ মন্তব্য। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত দলৰ শীৰ্ষ নেতৃত্বৰ লগতে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও আৰু নগাঁও জিলা কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক ৰাজনীতি এতিয়া ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে। নিৰ্বাচনৰ ৰণকৌশল চূড়ান্ত কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দলৰ শীৰ্ষ নেতৃত্বৰ লগতে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও আৰু নগাঁও জিলা কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলক উপস্থিত থাকে। উল্লেখযোগ্য যে বৈঠকত মৰিগাঁও আৰু নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ লগতে আটাইকেইটা ব্লক আৰু মণ্ডল কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিছে। উপ নিৰ্বাচনত দলীয় স্থিতি কেনেকৈ মজবুত কৰিব পাৰি আৰু ভোটাৰৰ কাষ লৈ কিদৰে কাৰ্যসূচী ৰূপায়ণ কৰি যাব পৰা যাব সেই সন্দৰ্ভত বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। ইফালে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে আলোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আগন্তুক নিৰ্বাচনক লৈ দলটো সম্পূৰ্ণ আশাবাদী বুলি মন্তব্য কৰিছে। তেওঁ কয় যে উপ নিৰ্বাচনক দলে অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু ইতিমধ্যে তৃণমূল পৰ্যায়ৰ দলীয় কাৰ্যসূচী তীব্ৰতৰ কৰি তোলা হৈছে। 2019-2024 চনৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ ৰাইজে কংগ্ৰেছ দলক বিপুলভাৱে সমৰ্থন কৰিছিল। ইয়াৰ সম্পূৰ্ণ বিশ্বাস যে এইবাৰো আমি ৰাইজৰ আশীৰ্বাদ আৰু পূৰ্ণ সমৰ্থন লাভ কৰি পুনৰ জয়ী হ'বলৈ সক্ষম হ'ম। ইপিনে বিজেপি আৰু AIUDF দলক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে এই দুয়োটা দলে সদায় পূৰ্বৰ দৰে সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈ ৰাইজৰ মূল সমস্যাসমূহৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। লগতে গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছৰ স্থিতি সদায় স্পষ্ট আৰু দলটোৱে কোনো ধৰণৰ ঘৃণা বা বিভাজনৰ ৰাজনীতি নকৰে।